নিশ্চিতভাৱে দেৱ ইতিমধ্যে আপুনি সবিশেষ কথাটো উল্লেখ কৰিছে যে বাস্তৱ প্ৰেক্ষাপটত স্বাস্থ্য বিভাগত কি চলি আছে। বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব যে স্বাস্থ্য খণ্ডত নতুনকৈ ভালেকেইখন মহাবিদ্যালয় স্বাস্থ্য কেন্দ্ৰ বিশেষকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে বা মুকলি কৰা হৈছে, কিন্তু বাস্তৱ প্ৰেক্ষাপটত আজিৰ তাৰিখত ক'ব লাগিলে যে বিশেষকৈ বঙাইগাঁও জিলাৰ কথা যদি মই এই মুহূৰ্তত উল্লেখ কৰোঁ, বঙাইগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ একেবাৰে পয়ালগা অৱস্থা। আৰু মই এই মুহূৰ্তত যোগীঘোপাত একমাত্ৰ যিখন চলন্তপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সেই স্বাস্থ্য কেন্দ্ৰখনত আছোঁ। আৰু এই স্বাস্থ্য কেন্দ্ৰখনত এটা কথা উল্লেখ কৰিব লাগিব, প্ৰতিদিনাখনে 200ৰ পৰা 300কৈ ৰোগীক ইয়াত চিকিৎসা কৰা হয়। আৰু মই সতীৰ্থ সহযোগী ইয়াৰ সামগ্ৰিক দৃশ্যাৱলী দেখাব। আৰু তাৰ সমান্তৰালভাৱে এটা কথা উল্লেখ কৰিব লাগিব দেৱ, যে ইয়াত বিশেষকৈ ক'ব লাগিব আৰু এই মুহূৰ্ততো কিন্তু ইয়াত দীঘলীয়া শাৰী, কিন্তু তাৰ বিপৰীতে ক'ব লাগিব এই স্বাস্থ্য কেন্দ্ৰটো যোগীঘোপা অঞ্চলৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ, যিটো স্বাস্থ্য কেন্দ্ৰত কিন্তু আজিলৈকে কিন্তু ইয়াত 30খন যি যুক্ত স্বাস্থ্য কেন্দ্ৰৰ কাৰণে দাবী কৰি আহিছিল, সেইটো কিন্তু আজিলৈকে প্ৰতিফলন নঘটিল। আৰু মই যদি ইয়াৰ ভিতৰৰ দৃশ্যাৱলী মই এই মুহূৰ্তত দেখুৱাব বিচাৰিম, ইয়াত যিটো ঔষধৰ জমা ৰখা যিটো ইয়াত ভাণ্ডাৰ আছে, সেই ভাণ্ডাৰটোত মই এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। ইয়াত এই কথাটোত দেখিলে প্ৰতিদিনে মই দৰ্শকসকলে সহজে বুজি পাব, ইয়াত বিভিন্ন কথাটো দেখাওক। এতিয়া এই মুহূৰ্ততো ইয়াত ঔষধ নাই। আৰু এই ধৰণে আজিৰ তাৰিখত ক'ব লাগিব বাস্তৱ প্ৰেক্ষাপটত স্বাস্থ্য খণ্ড এই ধৰণে পৰিচালিত হৈ আছে। তাৰ সমান্তৰালভাৱে এটা কথা উল্লেখ কৰিব লাগিব, ইয়াৰ কাষতে এটা নৱনিৰ্মিত গৃহ নিৰ্মাণ কৰা হৈছিল, যিটো গৃহ কিন্তু প্ৰায় 2 বছৰ আগতে নিৰ্মাণ কৰা হ'ল, কিন্তু আজিলৈকে মুকলি কৰা নহ'ল। যাৰ ফলত কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে সেই যিটো নৱনিৰ্মিত গৃহটো ইতিমধ্যে জহি হৈ যাবলৈ ধৰিছে। আৰু মই ইয়াৰ সামগ্ৰিক দৃশ্যাৱলীৰ লগতে ইয়াত স্থানীয় যিসকল লোক আছে, সেই লোকসকলৰ সৈতেও মই কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম। এগৰাকী ৰোগী এই মুহূৰ্তত আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ইয়াত বৰ্তমান বিশেষকৈ এই স্বাস্থ্য কেন্দ্ৰটো, বিশেষকৈ যোগীঘোপা অঞ্চলৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ, ইয়াৰ অৱস্থা এই মুহূৰ্তত পয়ালগা অৱস্থা, কি ক'ব আপুনি? হয়, নমস্কাৰ। কি ক'ম, দেখিছে আপোনালোকে ইয়াতে বাৰ মানে ইমান মানে 200 পাৰ ডে 200-250 মানে পেচেণ্ট হয়, উপযুক্ত চিকিৎসা নাই, উপযুক্ত মানে ডক্তৰ নাই। আজি বহু বছৰ মানে 2 বছৰ মানে হ'ল ইয়াতে সমূহীয়া স্বাস্থ্য কেন্দ্ৰ এখন খুলি থৈ দিছে চৰকাৰে, আজিলৈকে সেইখন মুকলি কৰাই নাই। চিকিৎসক নাই, কি ধৰণে চলি আছে বিশেষকৈ বৃহত্তৰ অঞ্চলৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ? হয়, চাওক, মানে ইমান ডাঙৰ এৰিয়া আমাৰ চলন্তপাৰাটো যোগীঘোপা বৃহত্তৰ এৰিয়া, ইয়াত পৰ্যাপ্ত পৰিমাণে চিকিৎসক নাই। আজিলৈকে বাৰ আমি জইণ্ট ডিৰেক্টৰ অফিচত কোৱা হোৱাৰ পিছত উপযুক্ত চিকিৎসক নাই, উপযুক্ত আমাৰ ঔষধ নাপায়, মানুহে মুকলি কৰা নাই। এইবিলাক আমাৰ এইখন চৰকাৰে দেখিয়ে নাপায়। বিশেষকৈ প্ৰসূতি ৰোগীৰ ক্ষেত্ৰত যদি মই এই মুহূৰ্তত কওঁ, ইয়াত গাইনলজিষ্ট নাই। প্ৰসূতি ৰোগীৰ ক্ষেত্ৰত বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় ইয়াত জন্মৰ পূৰ্বে নৱজাতকৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে। আৰু বঙাইগাঁও জিলাত সৰ্বাধিক ইয়াত মৃত্যু ঘটে। হয়, কি য'ত আপোনাৰ তেনেকুৱা চিষ্টেমবিলাকে নাই। ইয়াতে আপোনালোকে ৰেজিষ্টাৰ চালে গম পাব, পাৰ ডে মিনিমাম 5টা 6টাকে, কেতিয়াবা 10টালৈকে মানে আপোনাৰ ডেলিভাৰী হয় ইয়াতে। কিন্তু ইয়াতে গাইনী বিভাগ নাই, মানে তেনেকুৱা মৃত্যুটো ঘটিবই। আপোনাৰ স্বাভাৱিক যদি তেনেকুৱা ধৰক যদি মানে চিকিৎসাৰ মানে সামগ্ৰীয়ে নাই, তেনেকুৱা চিকিৎসকে নাই, মৃত্যুটো হ'ব। নৱজাতকৰ মৃত্যু হৈ আছে, বহুত মানুহ ইয়াৰ পৰা ৰেফাৰ দিওঁতে এম্বুলেঞ্চত ডেলিভাৰী হৈ আছে। যিহেতু নিশ্চয়কৈ খাদেমুল, এই মুহূৰ্তত খাদেমুলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি যোগীঘোপা, কি ডিব্ৰুগড়, কি তিনিচুকীয়া, কি শিৱসাগৰ, কি মৰিগাঁও, সকলোতে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ এই ছবি। ক'ৰবাত যদি ঔষধ নাই, ক'ৰবাত চিকিৎসক নাই, ক'ৰবাত নাৰ্ছ নাই, ক'ৰবাত পৰ্যাপ্ত যিসমূহ সা সঁজুলি থাকিব লাগে সেই সা সঁজুলি নাই। ৰোগীয়ে হাহাকাৰ কৰে, ৰোগীয়ে গৈ শাৰী পাতি থিয় হৈ থাকিবলগীয়া হয়। বাকী কৰ্মচাৰীৰ যি সময়ানুৱৰ্তিতা সেয়াৰ কথা নকলোৱেই। গতিকে এনেদৰে এতিয়া ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অস্বাস্থ্যকৰ ৰূপ পোহৰলৈ আহিছে। এই মুহূৰ্তত আমি সবিশেষ যোগীঘোপাৰ এখন চিকিৎসালয়ৰ সবিশেষ জনোৱাৰ বাবে খাদেমুলক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।